অসম প্ৰদেশ কংগ্ৰেছত হৈছে কি? কংগ্ৰেছ এৰি বিজেপি বা অগপলৈ দেখোন ঢাপলি মেলিবলৈ ধৰিছে সকলো নেতাই। খবৰ ওলাইছে কাইলৈ অৰ্থাৎ 28 জানুৱাৰীৰ দিনা গেৰুৱা পোছাক পিন্ধিব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈৰ লগতে কংগ্ৰেছৰ পৰা 6 বছৰৰ বাবে বহিষ্কৃত নেত্ৰী অংকিতা দত্তই। অন্যহাতে ছাত্ৰ সংগঠনৰ মজিয়াত থাকি সাহসীয় বিজেপিক বক্তব্যৰে থকা সৰকা কৰা নেতায়ো জাতীয়তাবাদী চিন্তা চৰ্চা যি ভাৱধাৰা সেয়া জলাঞ্জলি দি গেৰুৱা সাজ পিন্ধিবলৈ ইতিমধ্যে সাজু হৈছে। বিশেষকৈ কা আন্দোলনৰ সময়ত সেইসকল নেতাৰ ছন্দ মিলোৱা ভাষণ শুনিলে গাৰ নোম জাতীয়তাবাদী আৱেগেৰে শিয়ৰি উঠা ভাষণবাজি কৰি নিজৰ দাম বঢ়াই একাংশই এতিয়া নিজেই পিন্ধিব ওলাইছে গেৰুৱা সাজ। বিজেপিৰ দিনত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ঋণৰ বোজা ক্ৰমান্বয়ে বৃদ্ধি এনেবোৰ জনবিৰোধী নীতিৰ পাছতো কিয় বিজেপিলৈ ঢাপলি মেলিছে একাংশ নেতাই? ইয়াৰ আঁৰৰ ৰহস্য কি? বিৰোধী শিবিৰত থকাৰ ভয়, ক্ষমতাত থাকি নিজকে টনকিয়াল কৰি ৰাখিব বিচৰা নে কংগ্ৰেছীৰ সংখ্যা বৃদ্ধি কৰি দলত নিজৰ প্ৰভুত্ব বৃদ্ধি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সকলোবিলাক সামৰি নৰ্থ ইষ্ট নাওৰ আজিৰ এই ডাভিউ। নমস্কাৰ, ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। প্ৰথমে আহিছোঁ অংকিতা দত্তৰ প্ৰসংগলৈ। এইগৰাকী অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল। মুকলিকৈ অভিযোগ তোলাৰ পাছত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ CIDক হস্তান্তৰ কৰাৰ পাছত এতিয়া সমগ্ৰ বিষয় আদালতত বিচাৰাধীন হৈ আছে বা ন্যায়িক প্ৰক্ৰিয়া চলি আছে। তেনে সময়তে সিদিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰি আমগুৰিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল অংকিতা দত্তই। ৰাহুল গান্ধীৰ সাক্ষাৎ লাভ কৰাৰ আশাত চেঁচা পানী ঢালিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাহন অংকিতা দত্তৰ প্ৰতিবাদৰ সন্মুখেৰে পাৰ হৈ আহিল, কিন্তু নৰল। অৱশেষত এতিয়া বন্ধু মহলৰ হেঁচাৰ দোহাই দি কাইলৈ অৰ্থাৎ 28 জানুৱাৰীৰ দিনা গেৰুৱা সাজ পিন্ধিব ওলাইছে অংকিতা দত্তই। মন কৰিব, এইগৰাকী অংকিতা দত্তলৈ মাজে মাজে সাৰদা কেলেংকাৰীক লৈ CBI আদালতৰ পৰা চমন আহে আৰু কলকাতাৰ আদালতত গৈ হাজিৰ হয়গৈ। দৈনিক বাতৰি কাকতলৈ সাৰদা গোটে ধন আগবঢ়োৱাৰ অভিযোগত CBI অংকিতা দত্তক বিভিন্ন সময়ত চমন জাৰি কৰি আহিছে আৰু তেওঁ গৈ পেলাই উপস্থিত হৈ গৈ CBI আদালতত। অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত তেতিয়াৰ সাৰদা পাব্লিকেশ্যন প্ৰাইভেট লিমিটেডৰ পৰা ওলাই অহা অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্যন প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা। উল্লেখযোগ্য যে অংকিতা দত্তৰ পিতৃ প্ৰয়াত অঞ্জন দত্তকো 2014 চনত একেটা গোচৰতে CBIয়ে জেৰা কৰিছিল। এই বুলিও চৰ্চা চলিছে বিজেপিত যোগদানৰ পাছতে এই দুখৰ পৰা মুক্ত হৈ পৰিব নেকি অংকিতা দত্ত? কিয়নো বিজেপিত যোগদানৰ লগে লগে সকলো তদন্ত স্থবিৰ হৈ যায়। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই সকলোবিলাক ৰজা হৰিচন্দ্ৰ হৈ পৰাৰ উদাহৰণো বহুকেইটা আছে। সেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মাই নহওক কিয়। প্ৰশ্ন হয়, বিজেপিত যোগদান কৰাৰ পাছত ৰাহুল গান্ধীয়ে যিখিনি ন্যায় দিব নোৱাৰিলে সেই ন্যায়খিনি লাভ কৰিবনে অংকিতা দত্তই? অন্য এক মহলত চৰ্চা চলিছে কংগ্ৰেছৰ নেতৃত্বৰ স্থিতি বা নেতৃত্ব কেন্দ্ৰিক সংঘাত বা মইবৰ স্বভাৱে এতিয়া বিজেপিত যোগ দিবলৈ বাধ্য কৰালে নেকি একাংশ নেতাক। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি মোহভংগ বা বিৰাগ ভাৱৰ প্ৰসংগ এইবাবেও চৰ্চা চলিছে কিয়নো প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈয়েও কাইলৈ বশিষ্ঠৰ বাজপেয়ী ভৱনত পিন্ধিব গেৰুৱা সাজ। তেওঁ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিশুদ্ধাৰ আছে। বিস্মিতা গগৈকো দীৰ্ঘদিন দলীয় কাম কাজৰ পৰা গা এৰা দি থকা পৰিলক্ষিত হৈছে। আনকি ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাটো একেবাৰেই সক্ৰিয় নাছিল বিস্মিতা গগৈ। অন্য এক প্ৰসংগও উত্থাপিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পাছতেই কিয় বিজেপিত যোগদানৰহে ঢৌ উঠা দেখিবলৈ পোৱা গ'ল। সাধাৰণ জনতাৰ মাজত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যি প্ৰভাৱ সেয়া বাৰু একাষৰীয়া কৰি থৈছোঁ, কিন্তু দলীয় নেতাকৰ্মীৰ মাজতে
নপৰিল নেকি এই ন্যায় যাত্ৰাৰ প্ৰভাৱ কি ভুল বা সুৰুঙা থাকি গ'ল এই ন্যায় যাত্ৰা নে এই ন্যায় যাত্ৰা মখিবুৰ কৰিবলৈকে মেনেজ মাষ্টাৰৰ ৰূপত ধৰা দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক অংক মিলোৱাত পাকৈত হিমন্ত বিশ্ব শৰ্মাই সময়ৰ খৰ সময়ত নিক্ষেপ কৰি অহা বুলি চৰ্চা বহুত চলিল তেওঁ নিজেও সময় সুযোগ সুবিধা বুজি কংগ্ৰেছক হুলঠেকত পেলাই বিজেপিত যোগদান কৰি ৱাশ্বিং মেচিনত চাফা হৈ ইতিমধ্যে ৰজা হৰিচন্দ্ৰ হ'ল এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এতিয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ অসমত ধূলিসাৎ কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰা ইতিমধ্যে কাম সম্পন্ন হৈছে তাৰে পৰিণতি কাইলৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈ আৰু বহিষ্কৃত কংগ্ৰেছ নেত্ৰীৰ বিজেপিত যোগদান অসমীয়াত এষাৰ কথা আছে বোলে জোৰ যাৰ মুলুক তাৰ প্ৰমাণ 2021 চনত ইতিমধ্যে দি থৈছে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা উফৰাই নিজে গাদী দখল কৰা বুলি চৰ্চা চলা হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিকোনো প্ৰকাৰে বিজেপি দলটোত তেওঁৰ দপদপনি কমেও 15-20 বছৰলৈ অক্ষুণ্ণ ৰখাৰ আখৰাত ব্যস্ত আছে মুখ্যমন্ত্ৰীগৰাকী সেয়া লাগিলে কংগ্ৰেছীৰে ভৰাই পেলাই প্ৰকৃত বিজেপিৰ সলনি কংজেপি কৰিয়েই হওক চৰ্চা চলিছে এতিয়া অসমৰ বিজেপিত সৰ্বা হৰ্তা কৰ্তা ৰূপত ধৰা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনত ৰাখিব এইগৰাকী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা অহা গতিকে বহু কংগ্ৰেছী নেতাৰ লগত তেওঁৰ বন্ধুত্ব চিনাকি বা ভাল সম্পৰ্ক থকাটো স্বাভাৱিক যদিহে কংগ্ৰেছৰ নেতাখিনিক আনি বিজেপিত অধিক হাৰত থিতাপি দিয়াব পাৰে তেন্তে তেওঁৰ শক্তি বা প্ৰভুত্ব নিশ্চয়কৈ বৃদ্ধি পাব সেয়েহে তেওঁ 2015-16 চন মানৰ পৰাই এই চেষ্টা চলাই আহিছে আৰু কংগ্ৰেছীয়ে বিজেপিৰ মজিয়া ভৰাই তোলাত তেওঁ সফলো হৈছে বিজেপিৰ ভিতৰচৰাত যিদৰে কংগ্ৰেছীৰ দপদপনি বৃদ্ধি পাইছে ঠিক তেনেকৈ এফালৰ পৰা জ্যেষ্ঠ তথা পুৰণি বিজেপি কাৰ্যকৰ্তাক একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত আছে যদিহে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্তৃত্বত কংগ্ৰেছী মূলৰ নেতা বা কৰ্মীৰ সংখ্যা বৃদ্ধি পায় তেন্তে নিশ্চয়কৈ বিজেপিত তেওঁৰ আধিপত্য বৃদ্ধি পাব এই বুলিও হয়তো ধাৰণা কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আহিছোঁ দীৰ্ঘদিনে বিজেপিক গালি খপনি পাৰি অহা জাতীয় অস্তিত্বলৈ বিজেপিয়ে ভয়ংকৰ সংকট কঢ়িয়াই অনা বুলি ভাষণবাজিৰে নিজৰ মূল্য বা দাম বৃদ্ধি কৰি এতিয়া বিজেপিত যোগদান কৰিবলৈ আগ্ৰহী হৈ উঠা একাংশ আছু নেতাৰ প্ৰসংগলৈ সেয়া লাগিলে আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ বা উপদেষ্টা প্ৰকাশ দাসেই নহওক কিয় প্ৰকাশ দাস বাৰু দীৰ্ঘদিনৰ পৰা বিজেপিৰে সুসম্পৰ্ক চলাই যোৱা বুলি বিভিন্ন মহলত চৰ্চা নচলা নহয় তেওঁৰ কথা বাৰু বাদ দিছোঁ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দীপাংকৰ নাথক উদ্দেশ্যি কোৱা কথা কেইষাৰমান হঠাৎ মোৰ মনত পৰি গ'ল আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথক জাতিৰ বিশ্বাসঘাতক আৰু প্ৰতাৰক বুলি আখ্যা দিছিল তেওঁৰ একালৰ সতীৰ্থ আৰু বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে জাতীয় সংগঠন এটাৰ পৰা গৈ পূৰ্বে বিৰোধিতা কৰা দল বিজেপিলৈ যোৱাটো জাতিৰ প্ৰতি প্ৰতাৰণা বুলিও অভিহিত কৰিছিল লুৰিণজ্যোতি গগৈয়ে গগৈৰ মতে বিভিন্নজনে জাতিটোক বিশ্বাসঘাতকতা কৰিব ঠগিব দালালি কৰিব চৰকাৰী পক্ষত থাকি সুবিধা ল'ব এনে ছবি অসমৰ ৰাইজে ইতিমধ্যে দেখি আহিছে বা ভৱিষ্যতলৈও দেখিব জাতিটোক কৰা প্ৰতাৰণা বিশ্বাসঘাতকতা আৰু দালালি কৰা সকলক জনতাই চাই আছে জনতাৰ হাও অথলে নাযায় অসমৰ ৰাইজ মূৰ্খও নহয় বুৰ্বকো নহয় কোনে কি কৰিছে কি কৰা নাই সকলো দেখি আছে যিসকলে জাতিক অন্যায় কৰিছে তেওঁলোকৰ বেয়া দিন আহিবই এই বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছিল এটা সময়ত আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ বা সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যয়ো অহা 29 জানুৱাৰীত অগপত যোগদান কৰিব তেওঁ অগপৰ আছিল এটা সময়ত তাৰপিছত কংগ্ৰেছলৈ ঢাপলি মেলিছিল আকৌ আয়াৰাম গয়াৰাম বা গয়াৰাম আকৌ আয়াৰাম সেই নীতি অৱলম্বন কৰি তেওঁ পুনৰ এবাৰ আকৌ
তেওঁৰ যি ৰাজনৈতিক জীৱন আৰম্ভ কৰা দল অগপলৈ ঢাপলি মেলিব কিয় এনেকুৱা ধৰণৰ হৈছে কিয় কংগ্ৰেছক এলাগি কৰি পেলাই বিজেপিত যোগদানৰ যি পৰিমাণে হাৰ বৃদ্ধি পাইছে সেয়া নিশ্চয়কৈ কংগ্ৰেছী নেতাসকলে নিজৰ মাজতো আত্মসমালোচনা কৰাৰ নিশ্চয়কৈ প্ৰয়োজনীয়তা আহি পৰিছে আৰু তাৰ সমান্তৰালকৈ আৰু এটা কথাও নোহোৱা নহয় কিন্তু আমি উল্লেখ কৰিছোঁ যে যিখন ধুৱলি কুঁৱলী ছবি এখন ইণ্ডিয়া এলায়েন্সৰ মাজত দেখিবলৈ পোৱা গৈছে সেয়া লাগিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হওক বা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হওক বা আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ক্ষেত্ৰতে হওক সকলোৰে মাজত খালি মই বৰ স্বভাৱ এজনে যদি আজি কংগ্ৰেছৰ লগত তেওঁ এলায়েন্সত আছে বা জেডিইউৰ লগত এলায়েন্সত আছে তেওঁ আকৌ কাইলৈ এতিয়া বিজেপিৰ সৈতে মিত্ৰতাত পাশত আবদ্ধ হৈ পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব অৰ্থাৎ তেওঁ এতিয়ালৈকে 7 বাৰমান তেওঁ আইৰাম আইৰাম নীতিৰে বিজেপিয়ে মিত্ৰতাত থাকে আকৌ 2022 চনত তেওঁ আকৌ ওলাই আহিছিল কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছিল আকৌ এতিয়া তেওঁ মনটো ভুল গ'ল আকৌ বিজেপিৰ লগত মিত্ৰতা কৰিলে এনেকুৱা ধৰণৰ কিছুমান ধুৱলি কুঁৱলী ছবি বা সেয়া ইণ্ডিয়া যি এলায়েন্স তাৰ মাজত থকা মিত্ৰতাৰ অভাৱ বা ৰাজনৈতিক নেতাসমূহৰ যি মনৰ মিল বা আদৰ্শত তাত থকা খামখেয়ালিৰ বাবেই আজি এখন ধুৱলি কুঁৱলীৰ পৰিৱেশৰ সৃষ্টি হৈছে যাৰ বাবে একাংশ নেতাই শাসকীয় বিজেপিলৈ এতিয়া ঢপলিয়াই গৈছে আৰু কিয়নো তেওঁলোকক এতিয়া ক্ষমতা লাগে বিৰোধীত থাকি কিমান শাসকীয় পক্ষৰ পৰা নিৰ্যাতন সহ্য কৰিব বা সেয়া সকলোৰে সেই ক্ষমতা নাথাকেও শাসকীয় পক্ষৰ পৰা যি নিৰ্যাতন সেয়া সহ্য কৰিব পৰা সেইকাৰণে হয়তো বহুতেই এতিয়া ধুৱলি কুঁৱলী এখন অৱস্থা দেখি বিজেপিলৈ গতি কৰা বুলিও চৰ্চা অব্যাহত আছে আৰু আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহযোগিতা আগবঢ়ালে মৃন্ময় বড়ো আৰু ভিডিঅ' এডিটৰ প্ৰসিদ্ধ দাসে এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক নিৰপেক্ষ বা বাতৰিবোৰ আপোনালোকে চাই থাকিবলৈ নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰিব লাইক কৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ